এইবাৰ ডিএ বৃদ্ধিৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে আন এক বৃহৎ সুখবৰ লাভ কৰিব। খুদ ব্যয় সচিবে দাবী কৰিছে যে এইবাৰ ডিএ বৃদ্ধিৰ লগতে কৰ্মচাৰীসকলে পাব পাৰে আন এক ডাঙৰ খবৰ। আৰু কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। উল্লেখযোগ্য যে সাধাৰণতে দেখা যায় যে বছৰৰ প্ৰথম পৰ্যায়ৰ ডিএ হোলীৰ পূৰ্বে ঘোষণা কৰে চৰকাৰে, আৰু এই হিচাপত মাৰ্চত ডিএ বাঢ়িব পাৰে কৰ্মচাৰীসকলৰ। আৰু ইয়াৰ পিছত এপ্ৰিলত অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত হ'ব পাৰে বুলি জনাইছে ব্যয় সচিব মনোজ গোভিলে। তেওঁ সংবাদ মাধ্যমক কয় যে প্ৰতিৰক্ষা মন্ত্ৰণালয়, গৃহ মন্ত্ৰণালয় আৰু কৰ্মী আৰু প্ৰশিক্ষণ বিভাগসহ বিভিন্ন ৰাজ্য চৰকাৰ আৰু অন্যান্য মন্ত্ৰণালয়সমূহৰ সৈতে এই সংক্ৰান্তীয় দিহা পৰামৰ্শ আৰম্ভ হৈছে। এই ক্ষেত্ৰত উল্লেখযোগ্য যে অষ্টম বেতন আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীসকলক বেতন, পেঞ্চন আৰু অন্যান্য সুবিধা কিহৰ ভিত্তিত ঠিক কৰা হ'ব তাক লৈ আলোচনা কৰিবলৈ 10 ফেব্ৰুৱাৰীত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। আৰু নেশ্যনেল কাউন্সিল ফৰ জইণ্ট কনচাল্টিভ মেচিনেৰীৰ স্থায়ী কমিটিৰ ষ্টাফৰ সৈতে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই বৈঠকৰ আয়োজন কৰিছিল। অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সক লৈ এই বৈঠকত আলোচনা হয় বুলি জনা গৈছে। আৰু NCJCMে অষ্টম বেতন আয়োগৰ বিষয়ে চৰকাৰলৈ নানা পৰামৰ্শ আৰু প্ৰস্তাৱ পঠিয়াইছিল, যিসমূহ ইতিমধ্যে আমি ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰিছোঁ। আপোনালোকে চাব পাৰিব, লিংক সন্নিৱিষ্ট হৈছে। লগতে চৰকাৰৰ ওচৰলৈ পঠিওৱা প্ৰস্তাৱত বেতন গাঁথনি, অৱসৰকালীন সুবিধা, মৰ্যাদাপূৰ্ণ জীৱনৰ মজুৰিৰ নীতি আৰু সপ্তম বেতন আয়োগত থকা ত্ৰুটিসমূহ দূৰ কৰাৰ দাবী জনাইছিল চৰকাৰী কৰ্মচাৰীসকলে। লগতে বিভিন্ন বেতন স্কেল একত্ৰীকৰণ তথা পে স্কেল একত্ৰীকৰণ আৰু পাৰিবাৰিক পেঞ্চন পৰিৱৰ্তনৰ দাবীও উত্থাপন হৈছিল। ইয়াৰ উপৰি ডিএ বৃদ্ধিক লৈ পুৰণি নিয়ম পুনৰ আৰম্ভ কৰাৰো দাবী জনোৱা হৈছিল। চৰকাৰী কৰ্মচাৰীসকলৰ দাবী লেভেল 2ৰ সৈতে লেভেল 1ক একত্ৰীকৰণ কৰা উচিত, আনহাতে লেভেল 4ৰ সৈতে লেভেল 3ক একত্ৰীকৰণ কৰা উচিত। সেইদৰে লেভেল 6ৰ সৈতে একত্ৰীকৰণ কৰা উচিত লেভেল 5ক। এই ক্ষেত্ৰত লেভেল 1, লেভেল 3 আৰু লেভেল 5ৰ আওতাত বেতন পোৱা চৰকাৰী কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ ভিতৰতে আৰু বৃদ্ধি হ'ব পাৰে বেতন, অৰ্থাৎ এইসকল কৰ্মচাৰীৰ পে স্কেল সলনি হোৱাৰ লগে লগে যথেষ্ট পৰিমাণে বেতন বৃদ্ধি হ'ব। লগতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ পঞ্চম বেতন আয়োগৰ সময়ত নিয়ম আছিল ডিএ 50% পাৰ হ'লে সেয়া যেন মূল বেতনৰ সৈতে সংযুক্ত হৈ যায়, আৰু অষ্টম বেতন আয়োগতো যাতে সেই নিয়ম ঘূৰাই অনা হয় তাৰ বাবে দাবী জনোৱা হৈছে। আৰু উল্লেখযোগ্য যে ডিএ 50% পাৰ হোৱাৰ পিছৰে পৰা মূল বেতন বৃদ্ধিক লৈ জল্পনা কল্পনা আৰম্ভ হৈছিল। এতিয়া অষ্টম বেতন আয়োগৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি অৱলম্বন কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।